ৰাজ্যবাসীলৈ সুখবৰ। ৰাজ্যৰ বিশিষ্ট প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ গ্ৰীণ অস্কাৰ সন্মান। দ্বিতীয়বাৰৰ বাবে এই সন্মান লাভ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। 2017 চনত তেওঁ প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছিল। হাড়গিল্লাৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা কামৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনলৈ দ্বিতীয়বাৰৰ বাবে এই সন্মান প্ৰদান কৰা হয়। লণ্ডনত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব বুলি জনা গৈছে। আমি পুনৰবাৰ জনাইছো, ৰাজ্যৰ বিশিষ্ট প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ গ্ৰীণ অস্কাৰ সন্মান। দ্বিতীয়বাৰৰ বাবে এই সন্মান লাভ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। 2017 চনত তেওঁ প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছিল। হাড়গিল্লাৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা কামৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনলৈ দ্বিতীয়বাৰৰ বাবে এই সন্মান প্ৰদান কৰা হয়। লণ্ডনত এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব বুলি জনা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।